হেঁপাহৰ ৰঙালীক আদৰিবলৈ ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত চলিছে বিহু নাচৰ আখৰা আৰু তাৰ ব্যতিক্ৰমে জাগিৰোডৰ এই জাগি ভকতগাঁৱতো আজিৰে পৰা আৰম্ভ হৈছে বিহু নাচৰ কৰ্মশালা। জাগিৰোড তথা জাগি ভকতগাঁৱৰ উত্তৰ সন্মিলিত মহিলা গোষ্ঠীৰ উদ্যোগত আজিৰে পৰা আৰম্ভ হৈছে এই বিহু নাচৰ কৰ্মশালা। ইতিমধ্যে জাগিৰোড জাগি ভকতগাঁও আদি অঞ্চলৰ প্ৰায় কেইবা শতাধিক নাচনীয়ে এই কৰ্মশালাত অংশগ্ৰহণ কৰিছেহি আৰু এই কৰ্মশালাখন আজি শুভ উদ্বোধন কৰিছে অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী তথা অসমৰ বিহু গীতৰ এগৰাকী বিখ্যাত শিল্পী খগেন গগৈ ডাঙৰীয়া। আৰু এই কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত আছে অসমৰ এগৰাকী স্বনামধন্য নৃত্যশিল্পী উদয় শংকৰদেৱ আৰু তেখেতে আজি এই ছাত্ৰ ছাত্ৰীসকলৰ মাজত যি বিহু কৰ্মশালা অনুষ্ঠিত হৈছে সেই কৰ্মশালা তেওঁ প্ৰশিক্ষক হিচাপে উপস্থিত আছে আৰু খুব সুন্দৰভাৱে নাচনীসকলৰ মাজত এই প্ৰশিক্ষণ শিকাই আছে। আৰু এই যি উত্তৰ সন্মিলিত মহিলা গোষ্ঠীৰ উদ্যোগত যি এই কৰ্মশালা অনুষ্ঠিত হৈছে এই কৰ্মশালাত অসমৰ সাংস্কৃতিক সঞ্চালকালয় জাগিৰোড মৰিগাঁও কেন্দ্ৰৰ তৰফৰ পৰা ইয়াত তেওঁলোকেও সহায় কৰিছে। আৰু এই উত্তৰ মহিলা সন্মিলিত মহিলা সমিতিৰ যি বিষয়ববীয়া আছে আমি তেখেতসকলৰ পৰা জানিব বিচাৰিছোঁ যিহেতুকে আজিৰ পৰা এই বিহু নাচৰ কৰ্মশালা আপোনালোকে আৰম্ভ কৰিছে, গতিকে কেনেকুৱা আপোনালোকে সঁহাৰি পাইছে? বহুত অভূতপূৰ্ব সঁহাৰি। প্ৰতি বছৰৰ দৰে এবছৰ বেছি অলপ আমাৰ ৩৭৫ গৰাকী এতিয়ালৈকে শিক্ষাৰ্থী হৈছে। গতিকে অসম চৰকাৰৰ যি সাংস্কৃতিক বিভাগ সেই বিভাগৰ তৰফৰ পৰা আমাক সহযোগ কৰিছে। এইবাৰ যিসকলে প্ৰশিক্ষণ গ্ৰহণ কৰিব তেওঁলোকে চৰকাৰী মানপত্ৰ লাভ কৰিব। গতিকে একেবাৰে ৩ বছৰ বয়সৰ পৰা ৪৪-৪৮ বছৰৰ বয়সলৈকে আমাৰ আহিছে। কোনোবা মাকৰ লগত দুগৰাকী জীয়েকো আহিছে। খুব ভাল লাগিছে, ৰাইজৰ বিপুল সঁহাৰি। আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যদি কোনোবা বাকী ৰৈ গৈছে আমি তেখেতসকলকো আমন্ত্ৰণ জনাইছোঁ। আমাৰ আৰু 4 দিন কৰ্মশালা চলিব, গতিকে সকলো ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ কৰ্মশালা উপভোগ কৰিবলৈ। এই কৰ্মশালাৰ পিছত আপোনালোকে কিবা প্ৰতিযোগিতা অনুষ্ঠিত কৰিব নেকি? হয় হয়, আমাৰ প্ৰতি বছৰৰ দৰে এইবছৰো 5 বহাগ 19 এপ্ৰিল তাৰিখে ইয়াত যিখিনি অংশগ্ৰহণ কৰিছে তেওঁলোকৰ মাজৰ পৰাই সৰু বিহুৱতী, মৌ বিহুৱতী, বৰ বিহুৱতী আৰু বোৱাৰী বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। আৰু তেখেতলোকক আমাৰ প্ৰাইজ মানি ৰাখিছোঁ আমি কমকৈ পুৰস্কৃত কৰা হ'ব। গতিকে আমি ইয়াত আৰু কোনোবা যদি বাকী ৰৈ গৈছে আমি আমন্ত্ৰণ জনাইছোঁ শিকিবৰ কাৰণে। হয়, এই প্ৰশিক্ষণ যেতিয়া কৰ্মশালা শেষ হ'ব শেষ হোৱাৰ পিছত তেওঁলোকে প্ৰতিযোগিতা অনুষ্ঠিত কৰিব। আৰু এই কৰ্মশালাত কিদৰে অংশগ্ৰহণ কৰিছে সকলোৱে আহিছে মোৰ সতীৰ্থ সাংবাদিকে দেখুৱাইছে। প্ৰায় 4 শতাধিক নাচনী এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে আৰু এই প্ৰশিক্ষক হিচাপে আমাৰ নৃত্যশিল্পী উদয় শংকৰে খুব সুন্দৰভাৱে এই প্ৰশিক্ষণ নাচনীসকলক প্ৰশিক্ষণ দি আছে। আৰু এই যিহেতুকে এক ৰঙালী বিহুৰ সমাগত আৰু ৰঙালী বিহু অসমৰ বিভিন্ন প্ৰান্তত এই কৰ্মশালা অনুষ্ঠিত হৈছে আৰু তাৰ সমান্তৰালকৈ এই জাগিৰোডৰ জাগি ভকতগাঁৱতো এই কৰ্মশালা তেওঁলোকে অনুষ্ঠিত কৰিছে। আৰু প্ৰতি বছৰে যিহেতুকে অনুষ্ঠিত কৰে গতিকে এই বছৰ তেওঁলোকে 5 দিনীয়াকৈ এই কৰ্মশালা অনুষ্ঠিত কৰিছে। আৰু এই কৰ্মশালাত প্ৰায় অঞ্চলটোৰ 4 শতাধিক নাচনীয়ে অংশগ্ৰহণ কৰা দেখা গৈছে।